কৃষ্ণ বৈকুণ্ঠ প্রয়াণ পঞ্চদশ কীর্তন। কৃষ্ণ ঘোষা, পঞ্চদশ কীর্তন ঘোষা। ও গোপাল গোবিন্দ রাম কৃষ্ণ হরি গতি, কি রাম হরি গতি, কি রাম হরি গতি। ও গোপাল গোবিন্দ। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল কৃষ্ণ হৰি গতি, কি ৰাম হৰি গতি, কি ৰাম হৰি গতি। এই মতে কৃষ্ণ কচিন তন্তে মহাবীৰ, বাৰিল ভকতি মল গুচিল বুদ্ধিৰ, ৰাম পাহৰি আছিল যিটো শিকিবাৰ তত্ত্ব, দুনাই ভৈল অৰ্জুন নৰ মনত বেকত, ভৈলা ব্ৰহ্ম সম্পত্তিয়ে ৰাইলা শোক ভয়, মনত আছিল মানে গুচিল সংশয়, এৰাম মায়াৰে এৰিলে লিংগ শৰীৰ ভাগিল, আপোনাৰ আত্মা পৰম আত্মাতে থাকিল, ভকতিৰ বলে জ্ঞান লভিলা নিগুণ, জীয়ন্তে মুকুত শুই ৰহিলা অৰ্জুন, এই ৰাম কুন্তি শুনিলন্ত পাছে কৃষ্ণৰ নিজান, কৃষ্ণতে অৰ্পিয়া চিত্ৰ চাৰিলন্ত প্ৰাণ, কৃষ্ণৰ নিজান শুনি ৰাজা যুধিষ্ঠিৰ, শোক মোহ এৰি চিত্ৰ কৰিলন্ত স্থিৰ, ৰাম হৰি এৰিলা তো কলি
বেখিলা জানি পৰীক্ষিত তোমাক পাতিলা ৰাজা এৰিলা বিচিত্ৰ বস্ত্ৰ ৰত্ন অলংকাৰ পিন্ধিলা বাকলি ৰাজা ভৈলা এৰাম মনব্ৰত ধৰি ৰাম কুট কৰি কেশ ভৈলে অজেন জৰ আতি পিখাচৰ বেখন কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত হৰি ভক্তি দহিলে নৰমল যত হে ৰাম বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই পাইলন্ত পৰম গতি পাছে পাঞ্চু ভাই কৃষ্ণ পদ পংকজহি দয়ে কৰি স্থিৰ ধৰিলা উত্তৰ পথ ৰাজা যুধিষ্ঠিৰ দ্ৰৌপদী দেখিলা এৰি লন্ত পাঞ্চু পতি শ্ৰীকৃষ্ণৰ চৰণে ফাঁচে স্থিৰ কৰি মতি কৃষ্ণকে সুমৰে কৃষ্ণ কৰে ধ্যান হা প্ৰাণ কৃষ্ণ বুলি চাৰিলন্ত প্ৰাণ হে ৰাম পাছে পৰীক্ষিত তুমি পালিলা মহি ধৰ্ম ৰাখিলা বলে কলিকনি গহি তোমাৰ ৰাজ্যত ভৈলা সত্যৰ ব্যৱস্থা দখু দিখে কহয়তো মাৰ গুণ কথা এ ৰাম কৃষ্ণৰ নিৰ্জান শুনি উক সৰ্ব জনে
বা সংসাৰ ঘোৰ শ্ৰৱণে কীৰ্তনে ইহ পৰলোকে হৰি চৰণে হে গতি হেন জানি কৰা হবে হৰিত ভকতি হে ৰাম হেন জানা অন্তকে ক্ষত আছে ধৰি এৰায়ো যমৰ দায়ী ঢাকি বোলা ফৰি কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী নমামিত সন্ধানী সত্ৰত সমবেত হৈ আজি কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ পঞ্চদশ কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে আনন্দ দিয়া চাৰুৱাই আমাৰ সমল ব্যক্তি পৰম শ্ৰদ্ধাভাজন ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ধৰা সেৱা ভাগি নিবেদিলো। আজি আমি প্ৰভু ভগৱন্তৰ পূৰ্ণ কৃষ্ণ অৱতাৰৰ লীলা আৰু তেওঁৰ গুণৰ মহিমা এই কীৰ্তন ভাগত প্ৰকাশ পাইছে। যি উদ্দেশ্য লৈ প্ৰভু ভগৱন্ত ধৰণিত অৱতাৰ হৈছিলে সেই উদ্দেশ্যৰ প্ৰতিফলন আজি আমি কীৰ্তন ভাগিত প্ৰকাশ পোৱা দেখা পাইছো। গোপাল গোবিন্দ ৰামকৃষ্ণ হৰি গতি অৰ্থাৎ নামেহে গতি। কি ৰাম হৰি গতি, কি ৰাম হৰি গতি, একমাত্ৰ ৰাম হৰিয়েহে গতি দিয়ে, অৰ্থাৎ ঈশ্বৰৰ নামতেহে গতি সিদ্ধ হয়, এয়া ঘোষণা কৰিছে। আৰু পদত আৰম্ভ কৰিলে এহিমতে কৃষ্ণ তক চিন্তন্তে মহাবীৰ বাহিল ভকতি মল গুচিল বুদ্ধি। অৰ্থাৎ এই কৃষ্ণৰ গুণখিনি বৰ্ণনা কৰি কৰি যে মই কৃষ্ণ থকাৰ কাৰণেহে, কৃষ্ণই মোক সহায় কৰাৰ কাৰণেহে হৰকো মই পৰাস্ত কৰিব পাৰিলো, খাণ্ডৱ বনখন দাহন কৰিব পাৰিলো, ইন্দ্ৰৰ অৰ্ধাসন লাভ কৰিলো। প্ৰতি মুহূৰ্ততেই কৃষ্ণৰ গুণখিনি তেওঁ সোঁৱৰোতে চিন্তা কৰোতে কৃষ্ণৰ অবিহনে মোৰ কি আছে, মোৰ অস্তিত্বই নাই। গতিকে কৃষ্ণক চিন্তা কৰোতে তেওঁ নিজেও কৃষ্ণময় হৈ গলগৈ।
ভক্তি বাঢ়ি গ'ল। এইজন ভগৱন্তই কৃষ্ণকে মই সখা বুলি আছিলো, এৱেই মোৰ গতি, এৱেই মোৰ মতি, এই জ্ঞান আহি গ'ল। পাহৰি আছিলা যিবা শিকিবাৰ তত্ত্ব, দুনাই ভৰিল অৰ্জুনৰ মনত বেকত। গীতাত অৰ্জুনক কোৱা তত্ত্ব কথাখিনি, যিমানখিনি কথা শিকিছিলে সেইখিনি পাহৰিছিলে। পুনৰ সেইখিনি সোঁৱৰণ কৰোঁতে কৰোঁতে তেওঁৰ মনত সেইখিনি বেকত হৈ গ'ল। বুজি পালে যে নৈনং চিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকঃ নচয়ন ক্লেদন্তাপন সুচয়তি মাৰুতঃ অছেদ্য অদাহ্যং অক্লেদ্য সুচয়ং নিত্য সৰ্বগত স্থান চলয়ং সনাতন। এই যে সনাতন, সনাতন সংস্কৃতত কয় যে মই সনাতন আত্মা, মোৰ মৃত্যু নাই, এই জ্ঞানটো অৰ্জুনৰ আহি গ'ল। মোক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, বতাহে শুকিব নোৱাৰে, মই আত্মা, এই জ্ঞানটো তেওঁৰ আহি গ'ল। আৰু মই সেই কৃষ্ণৰে অংশ আত্মা। ভৈল ব্ৰহ্ম শকতি এৰাইল শোকচয়, মনত আছিল মানে গুচিল সংশয়। মনত যিমানবোৰ সংশয় আছিলে, এই সকলো সংশয় তেওঁৰ নাইকিয়া হৈ গ'ল। মায়ায়ে এৰিল লিংগ শৰীৰ ভাগিল, আপোনাৰ আত্মা পৰমাত্মাত থাকিল। অৰ্থাৎ মায়ায়ে এৰিল, অৰ্থাৎ শৰীৰৰ প্ৰতি যি মোহ, শৰীৰটোৱেই মায়া, এই মোহটো তেওঁৰ নাইকিয়া হৈ গ'ল। মই শৰীৰ নহয়, শৰীৰটো মোৰহে। মই ঘৰ নহয়, ঘৰটো মোৰহে। এই জ্ঞান আহিলে। এই লিংগ দেহ, এই দেহটো মই ঘৰ নহয়, ঘৰটো মোৰহে, এই জ্ঞানটো আহি গ'ল। শৰীৰৰ প্ৰতি যিটো তেওঁৰ ভাৱ আছিলে সেইটো নাইকিয়া হৈ গ'ল, মায়া আছিলে সেইটো নাইকিয়া হৈ গ'ল। আৰু আত্মাক পৰমাত্মাৰ লগত স্থাপন কৰিলে। যিটো ব্ৰহ্মক সেই মই হেন মনা মানে, যিটো ব্ৰহ্মক সেই মই জানা সৰ্বক্ষণে, পৰীক্ষিতৰ যি জ্ঞান হৈছিলে সেই জ্ঞানটো অৰ্জুনৰ হৈ গ'ল। আৰু আপোনাতে মই পৰমাত্মাৰ অংশ, কৃষ্ণ পৰমাত্মা আৰু মই জীৱাত্মা এক হৈ গ'ল। অৰ্জুনক ৰামায়ে সুধিছিলে, কি অৰ্জুনক আহিছে হনুমন্তক, যে বোপা হনুমান, তুমি বাৰু মোক কি বুলি ভাবা, তুমি মোক কি বুলি চিন্তা কৰা, কি বুলি ভাবা? তেতিয়া হনুমানে উত্তৰ দিছিলে যে দেহ বুদ্ধ্যাত দাসস্মৃতি, প্ৰভু মই দেহ বুদ্ধিৰ ফালৰ পৰা এতিয়া দুটা হৈ আছো, তুমি ৰামচন্দ্ৰ আৰু মই হনুমান। দেহ বুদ্ধিৰে মই তোমাক চিন্তা কৰিলে দেখো যে তুমি মোৰ ঈশ্বৰ আৰু মই তোমাৰ দাস। দেহ বুদ্ধ্যাত দাসস্মৃতি, দেহ বুদ্ধিৰ ফালৰ পৰা মই, তুমি ৰাম আৰু মই তোমাৰ দাস, এই বুলি মই ভক্তি কৰো। আৰু
দেহবোধ দাস স্মৃতি জীৱ বুদ্ধিত তদংশক জীৱ বুদ্ধিৰ ফালৰ পৰা মই যদি চিন্তা কৰো যে মই জীৱ আৰু তুমি তোমাৰে মই অংশ তুমি পৰমাত্মা আৰু তোমাৰে মই অংশ জীৱ বুদ্ধিৰ ফালৰ পৰা মই চিন্তা কৰিলে দেখো যে মই তোমাৰে অংশ জীৱ তুমি ৰাম আৰু মই আত্মা ৰাম এই ভাৱ হয় আৰু জীৱ বুদ্ধিত তদংশক আত্মবুদ্ধিত তম এব অহং আত্মা বুদ্ধিৰ ফালৰ পৰা মই যদি চাওঁ যেতিয়া তুমি যি আৰু ময়ো সি একেটাই এয়া হ'ল তাৰমানে পৰমাত্মাত আত্মাক স্থাপন কৰি দি এক হৈ গ'ল আপোনাৰো আত্মা পৰমাত্মা তথাপিল ভকতিৰ বলে জ্ঞান লোভিলা নিৰ্গুণ নিৰ্গুণ জ্ঞান ভকতিৰ বলত উপলব্ধি হ'ল মোক চকুৰে কোনেও নেদেখে কিন্তু মই আছো এই জ্ঞানটো হৈ গ'ল নিৰ্গুণ জ্ঞান মই এক শক্তি এই জ্ঞানটো আহি গ'ল ভকতিৰ বলে জ্ঞান লোভিলা নিৰ্গুণ এই নিৰ্গুণ মানে শৰীৰেই নাই গতিকে মই মৰিম ক'ৰ পৰা মোক কোনে মাৰিব মই নিৰ্গুণ দেহবোৰহে গুণময় এই গুণময় দেহত মই সোমাই আছিলো মই নিৰ্গুণ গতিকে মোৰ মৃত্যু নাই এই পৰম জ্ঞান তেওঁৰ লাভ হৈ গ'ল ভকতিৰ বলে জ্ঞান লোভিলা নিৰ্গুণ জীৱনতে মুকুত হুয়া ৰহিলা অৰ্জুন জীয়াই থাকোতেই মুক্ত হৈ গ'ল দেহৰ প্ৰতি মমতা নাই সংসাৰৰ প্ৰতি মমতা নাই নিৰ্গুণ তেওঁ আত্মা এই উপলব্ধি হৈ গ'ল জীয়াই থাকোতেই মুক্ত অৰ্থাৎ শৰীৰৰ মোহে তেওঁক আৰু লৰচৰ কৰিব নোৱাৰিলে কুন্তি শুনিল অন্তর পাশে কৃষ্ণর নির্যান কৃষ্ণতে অর্পিয়া চিত্ত চাৰিলন্ত প্ৰাণ কুন্তিয়ে কৃষ্ণ থকালৈকেহে জীয়াই থাকিলে কৃষ্ণবিহীন কুন্তি নাই অস্তিত্বই নাই তেতিয়ালৈকেহে কুন্তি যেতিয়ালৈকে কৃষ্ণ আছিলে গতিকে কৃষ্ণবিহীন কুন্তিৰ অস্তিত্ব নাই এই মহাজ্ঞান তেওঁৰ কৃষ্ণতে অৰ্পিয়া চিত্ত চাৰিলন্ত প্ৰাণ তেওঁ কৃষ্ণতে চিত্ত স্থিৰ কৰিলে আৰু কৃষ্ণময় হৈ মুক্তি পালে কৃষ্ণৰ নিৰ্যান শুনি ৰাজা ধৈৰ্য্যৰ সুকময় এৰি চিত্ত কৰিল যুধিষ্ঠিৰে সকলো ত্যাগ কৰি আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে হৰি এৰিলাতে কলি প্ৰৱেশিলা জানি পৰীক্ষিত তোমাক পাতিলা ৰাজা আনি কৃষ্ণ এৰিলে যেতিয়া কলি আহিলে এই জ্ঞানটো যুধিষ্ঠিৰে গম পালে আৰু তোমাক আনি ৰজা পাতিলে এৰিলা বিচিত্ৰ বস্ত্ৰ ৰত্ন অলংকাৰ পিন্ধিলা বাকলি ৰাজা ভৰিলা নিৰাহাৰ
ৰাজকীয় বস্ত্ৰ অলংকাৰ এইবোৰ সকলো ত্যাগ কৰিলে আৰু বাকলি বসন পৰিধান কৰিলে, আহাৰ খাবলৈ এৰি দিলে, আত্মাৰ আহাৰ গ্ৰহণ কৰিলে, দেহৰ আহাৰৰ প্ৰয়োজন নাইকিয়া হ'ল, মৌন ব্ৰত ধৰিয়া মুকুত কৰি কথা বতৰা নেপাতে, ভৰিলা যেন জ্বৰ আতি পিশাচৰ বিষ। দেহৰ প্ৰতি অকণো মমতাই নাই, গতিকে দেহ প্ৰতিপাল কৰিবলৈ এৰি দিলত পিশাচৰ বেশ হ'ল। কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত হৰি ভক্তি দহিলে মনৰ মল যত। সংসাৰৰ প্ৰতি একো মোহেই নাই, একো মনেই নাই, মনৰ মল যিমান আছিল সকলো শেষ হৈ গ'ল কৃষ্ণ ভক্তিৰ দ্বাৰা। বিষ্ণুৰ ধ্যানত পৰে আনৰ গতি নাই, পাইলন্ত পৰম গতি পাছে পাঞ্চ ভাই। এই পাঁচোজনে কৃষ্ণৰ গতি পাই গ'ল। বিষ্ণু ধ্যানত পৰে আনৰ গতি নাই, অৰ্থাৎ আত্মা বিষ্ণু, সেই কৃষ্ণৰ অংশ এই ভাবি লৈ পাঁচোজনে গতি পাই গ'ল। কৃষ্ণ পদ পংকজ হৃদয়ে কৰি থিৰ, ধৰিলা উত্তৰ দিশৰ আকাশ যুধিষ্ঠিৰ। কৃষ্ণ পদ হৃদয়ত ধৰি লৈ উত্তৰ দিশলৈ গতি কৰিলে। এই কথাষাৰ মই কৈ আহিছো যে আমি উত্তৰলৈ কিয় যাওঁ। সকলো ক্ষেত্ৰতে তাৰমানে আমাৰ পৃথিৱীখন উত্তৰা দক্ষিণাকৈ ধ্ৰুৱ তৰা উত্তৰ দিশত থাকে, সেই ধ্ৰুৱলৈ সুমেৰুটো থাকে, আৰু ধ্ৰুৱৰ লগত এই ভূমিৰ পৰা ধ্ৰুৱৰ লগত 45 ডিগ্ৰী কোণ হৈ তাৰমানে উত্তৰ মেৰুটো ওপৰৰ ফালে দাং খাই থাকে 45 ডিগ্ৰী কোণত। আৰু এই যিমান লোক আছে, জনলোক, তপলোক, ব্ৰহ্মলোক, এনেকৈ ধ্ৰুৱলোক, এই সকলো উত্তৰ দিশত আছে, পৃথিৱীৰ পৰা উত্তৰ দিশত আছে। সেইকাৰণে বৈকুণ্ঠ উত্তৰ দিশত আছে। সেইকাৰণে উত্তৰলৈ যায়গৈ সকলো। ধ্যান কৰোঁতে উত্তৰ দিশলৈ মুখ কৰি হেৰি কৰে। দ্ৰৌপদী দেখন্ত এৰি লন্ত পাঞ্চ প্ৰতি, কৃষ্ণৰ চৰণে পাছে স্থিৰ কৰি মতি। কৃষ্ণ কৈছে সুমৰি কৃষ্ণকে কৰি ধ্যান, হা প্ৰাণ কৃষ্ণ বুলি চাৰি লন্ত প্ৰাণ। দ্ৰৌপদীয়ে দেখিলে মানৱীয় দৃষ্টিভংগী আৰু পতি বুদ্ধি নাই, স্বামী বুদ্ধিও নাই, এইবোৰ তাৰমানে শেষ হৈ গ'ল। পঞ্চপতিয়ে ত্যাগ কৰি দিলে তেওঁক। আৰু প্ৰাণ কৃষ্ণহে আছে এতিয়া, বাকী সকলো কৃষ্ণৰ কাষলৈকে গুচি গ'ল। এই জ্ঞানো দ্ৰৌপদীৰ আহিলে। এতিয়া কৃষ্ণহে প্ৰাণ, প্ৰাণ কৃষ্ণ। কৃষ্ণ এৰিলে যেতিয়া প্ৰাণেই এৰিলে। প্ৰাণ কৃষ্ণ বুলি চাৰিলন্ত প্ৰাণ, প্ৰাণে প্ৰাণক পাই গ'ল। পাছে পৰীক্ষিত তুমি পালিলাহা মহি, ধৰ্মক ৰাখিলা বলে কলিক নিগ্ৰহী। তাৰপিছত তুমি ৰজা হলা, ধৰ্মক কলিক নিগ্ৰহ কৰিলা, ধৰ্ম ৰক্ষা কৰিলা। তোমাৰ ৰাজ্যত ভৰিল সত্যৰ ব্যৱস্থা, দশো দিশে কহয় তোমাৰ গুণ কথা। তোমাৰ ৰাজত্ব কালতে সত্যৰ ব্যৱস্থা হ'ল।
দশো দিশে তোমাৰ কথা প্ৰশংসা কৰে। কৃষ্ণৰ নিৰ্যান শুনি উপসৰ্বজনে তৰিবা সংসাৰ ঘৰ শ্ৰৱণ কীৰ্তন। এই কৃষ্ণৰ নিৰ্যান, এই কাহিনী ভাগ বৈকুণ্ঠ প্ৰয়াণৰ গুৰুজনে কৈছে তোমালোকে শুনা, শুনি শুনি সকলো কৃষ্ণময় হৈ যাব পাৰিবা। সংসাৰৰ ঘৰ, সংসাৰৰ মোহটো এৰিব পাৰিবা। কেনেকৈ এৰিব পাৰিম? এটা মোহৰ পৰা, মোহটো লাগেই মানুহক, কিন্তু সেই মোহটো হ'ব কৃষ্ণৰ চৰণত। ৰতি প্ৰীতিটো হ'ব কৃষ্ণৰ চৰণত। দেহৰ প্ৰতি, সংসাৰৰ প্ৰতি যিটো মমতা, সেইটো কৃষ্ণৰ প্ৰতি ফালে ঘূৰাই দিলেই হৈ যায় কথাটো। মতিটো লাগিবই আমাক, প্ৰেমটো লাগিবই, কিন্তু প্ৰেমেই ভক্তি। আৰু সেই প্ৰেমটো দেহৰ পৰা আত্মাৰ প্ৰতি কৰি দিলে হ'ল। অন্য সংসাৰৰ পৰা কৃষ্ণৰ প্ৰতি প্ৰেম কৰি দিলেই হ'ল। গতিকে ইহ পৰলোক হৰি চৰণে সে গতি, হেন জানি কৰা সবে হৰিত ভকতি। এয়ে পৰমাৰ্থ জ্ঞান। ভকতি কৰি এয়া পাণ্ডৱৰ কেনেকৈ কি হ'ল সকলো কথা কলে। কৈ এতিয়া আমাক উপদেশ দিলে হৰিত ভকতি কৰা। হেন জানা অন্তকে ঘটা আছা ধৰি, এৰাই জমৰদাই ডাকি বোলা হৰি। হয়, আমিতো কব নোৱাৰো, থিৰাং নহয়, খাটাং নহয়, আমাৰ মৃত্যু কেতিয়া আছে। গতিকে এতিয়াই যেন হয়তো আৰু এঘণ্টাও জীয়াই থাকিব নাপাৰিব পাৰো, কব নোৱাৰে মানুহে। কাৰ কেতিয়া ক'ত মোটা হাতে কেইবাতে মৰণ মিলে। গতিকে কবিয়েও কৈছে চুলিত ধৰিছে জমে এতিয়াই নিব। অৰ্থাৎ কালেতো ধৰিয়ে আছে, আমাক টানি নিয়ে আছে। মিনিটে মিনিটে, সেকেন্ডে সেকেন্ডে, মিনিটে মিনিটে, ঘন্টায় ঘন্টায়, দিনে দিনে, মাহে মাহে, বছৰে বছৰে আমাৰ আয়ুস কাটি কাটি নিয়ে আছে। আমি বৃদ্ধ হৈ গৈ আছো। গতিকে যেতিয়া আমাক কালে হৰণ কৰি আছে আমাৰ আয়ুসটো, গতিকে কোন মুহূৰ্তত শেষ হব আমি কব নোৱাৰো। গতিকে মৃত্যুৰ সময়ত নাম লম, এই ভাবি থাকিব নালাগে। যমৰ দায় এৰাবলৈ হলে ডাকি হৰি হৰি বুলিব লাগিব। সদায় এটাই মাত্ৰ পৰমাৰ্থ জ্ঞান, ভকতি কৰা, কৃষ্ণক চিনি পোৱা, নিজে কৃষ্ণময় হোৱা, আৰু কৃষ্ণই তোমাক নেৰে যদি তুমি কৃষ্ণক ধৰা। এই জ্ঞান। গতিকে ইমান সুন্দৰ নিজক চিনি পোৱাৰ এয়া কথা। উদাহৰণ দি দেখুৱাই দিলে, পাণ্ডৱৰ লগতে ইয়াৰ উদাহৰণ দিলে। কৃষ্ণৰ লগত যদি আমি
সদায় কৃষ্ণৰ লগত থাকো, কৃষ্ণক ভাল পাওঁ, তেতিয়াহ'লে আমিও কৃষ্ণময় হৈ যাব পাৰিম। গতিকে সেইকাৰণেই আমি কৃষ্ণতে শৰণ কৰো, আশ্ৰয় কৃষ্ণতে কৰিলো। কেনেকে কৰিলো? আমাক যেতিয়া শৰণ দিয়ে, শৰণ দিওঁতে আমাক দণ্ডবোধ কৰাই দিয়ে। দণ্ডবোধ শব্দৰ অৰ্থ হ'ল দণ্ডবধ। দণ্ড মানে লাখুটি, বধ মানে প্ৰায়, লাখুটিডালৰ নিচিনাকৈ। আমাক শৰণ দিওঁতে এই কথাখিনি, আমাকতো বাৰু মোকতো কোৱা নাই মই কাহানিও। দণ্ডবোধ শব্দৰ ব্যাখ্যা কোনো সদস্যই কৰা মই নুশুনিলো আজিলৈকে। দণ্ডবোধ কৰাব লাগে কৰাই আৰু, কিন্তু বুজাই নিদিয়ে। আমাকো বুজাই দিয়া নাই, কিন্তু মই নিজেহে এইটো গৱেষণা কৰি পেলাই যে দণ্ডবোধ কেলে কৰালে, দণ্ড মানে কি আৰু কলৈ কৰালে, এই কথাটো তাৰমানে মই নিজে গৱেষণা কৰি লৈ পেলাইহে এই কথাখিনি মই ভকতক কৈ থাকো, সদায় কৈ আছো। কোনো শৰণ সদস্যই নকয় এইবোৰ কথা। মই অৱশ্যে কাহানিও শৰণ সদস্য নহলোৱেই, বহুবাৰ পাতিছিলে, কিন্তু মই নহলো। ৰাজেই কি নহওক, এতিয়া আপোনালোকক কথাষাৰ কৈছো। আমাক দণ্ডবোধ কৰাই কলৈ? গুৰু আসনৰ ফালে। আসনত কি থাকে? আমাৰ আসনত থাকে ভাগৱত, অৰ্থাৎ ভাগৱতৰ ক্ষুদ্ৰ সংস্কৰণ, তাৰমানে গুণমালা পুথি, অৰ্থাৎ গুণমালা, গুণবোৰ অৱতাৰী কৃষ্ণৰ গুণৰ মালা গাঁঠি থোৱা আছে। আৰু সেই গুণমালা পুথিকে আমাৰ স্থাপনা কৰা হয়। কেলে কৰা হয়? কৰাৰ অৰ্থটো কি? স্থাপনা যে তালে কৰিছো, আমি দণ্ডবোধ কৰিলো কলৈ? সেই শাস্ত্ৰলৈ, ভাগৱতলৈ। কেলে দণ্ডবোধ কৰিলো? দণ্ড মানে কি? দণ্ড মানে জড় এডাল লাঠি, লাখুটিক দণ্ড কয়। সেই লাখুটিডাল এজন মানুহে যেনেকৈ ব্যৱহাৰ কৰে, লাখুটিডালে সেই কামটোকে কৰি দিয়ে। যেনেকৈ কৰে, এডাল লাঠি লৈ গৈছে, যাওঁতে বোলে পানী আছে, পানী দ নে বাম, লাখুটিডালে জুখি চাব পাৰে, পানীৰ জোখা। বাটৰ সহায়, যাওঁতে কিবা কিবি বস্তু, তাৰমানে লেতেৰা বস্তু লাখুটিডালে আঁতৰাই থৈ তাৰমানে গৈ থাকিব পাৰে। আৰু কুকুৰ মেকুৰীয়ে খেদা মাৰি আহিলে লাখুটিডাল তোৱাই দিলে সি লৰ মাৰে আঁতৰ হয়। আৰু বোলে নাই ধৰা পীৰা বহিবা পাৰি, ধৰা পীৰা নাই, লাখুটিডালকে বহি পাৰি পেলাই অকণমান বহি পেলাই জিৰাবও পাৰো ছাঁত। কিন্তু লাখুটিডালৰ নিজত্ব নাই, লাখুটিডালে নকয় যে মোক নবহিবি। আৰু পিছত পালা টোপোলা বান্ধিবা ভাৰ, ক'ৰবাত টোপোলা এটা পালা, লাখুটিডালতে ওলমাই পেলাই লৈ গলো, লাখুটিয়ে নকয় যে মোক তাৰমানে টোপোলা মই কঢ়িয়াই নিদিওঁ বুলি নকয়। আৰু লাখুটিডাল নি ক'ৰবাত থৈ পেলাই আমি কিবা অনুষ্ঠানলৈ গলো বা হেৰিয়ালৈ গলো, লাখুটিডাল যেনেকে থলো তেনেকেই থাকিলে। লাখুটিয়ে কাহানিও নিজত্ব, নিজৰ মতে একো কৰিব নোৱাৰে। লাখুটিৰ দ্বাৰা যিজনে ব্যৱহাৰ কৰে তেওঁ বহুত কাম আদায় কৰি ল'ব পাৰে, যি কাম আদায় কৰে সেইটোকে কৰি দিব। সেইদৰে আমিও ভাগৱতৰ দণ্ড আৰু ভাগৱতে যি কয়
আমি তাকেই কৰিম। ভাগৱতে নোকোৱা কথা একো নকৰো, তেতিয়া দণ্ডৱত ভাগৱতে বাধা দিয়া কাম যদি কৰো তেতিয়াহ'লে দণ্ডৱত সেইখিনিতে নষ্ট আৰু। অৰ্থাৎ লাখুটিয়ে নিজৰ ইচ্ছাত কাম কৰিব নোৱাৰে, কিন্তু আমি কৰো, গতিকে আমিও জড় হৈ গলো। জ্ঞানৰ ফালৰ পৰা আমি জড় হৈ গৈছো। এই দণ্ডৱত অৰ্থাৎ এতিয়া আমি কীৰ্তন পঢ়ি আছো, কীৰ্তনৰ দণ্ড। কীৰ্তনে আমাক কৈ আছে গোটেই কথাবোৰ যিবোৰ কৈ আছে, গতিকে শংকৰদেৱে কৈ আছে, ঘোষাত মাধৱদেৱে কৈ আছে, ভাগৱতত কৃষ্ণই কৈ আছে। এয়ে পৰমাৰ্থ জ্ঞান। আমি দণ্ডৱত শৰণ ললো, লৈ এতিয়া ভাগৱতে যি কয় নামানো, তেতিয়াহ'লে কামটো ক'ত হ'ব? কৃষ্ণই কৰিবলৈ কৈছে বুলি কওঁ, কিন্তু নিজে যদি নকৰো, কৃষ্ণই আমুক কৰিবলৈ কৈছে, তামুক কৰিবলৈ কৈছে, শংকৰদেৱে এনেকুৱা কৰিবলৈ কৈছে, সেইবোৰ আমাৰ মুখস্থ হৈ আছে চব, কিন্তু যদি আমি নকৰো তেতিয়াহ'লে কামত আহিব জানো? এই পৰমাৰ্থ জ্ঞানেই শংকৰদেৱে আমাক দি আছে। আৰু শেষত প্ৰতিটো অধ্যায়ৰ শেষত কয়, নিৰন্তৰে নয় ডাকি বোলা ৰাম ৰাম, পাতক চাৰকো ডাকি বোলা ৰাম ৰাম। এই এটাই মাত্ৰ কথা। যে কি নহওক, এইখিনি কথা কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাক মূৰেখন কৰিব। কোটি কোটি ঘৰুৱা অপৰাধৰিতে কৰ্মই দূৰ ৰাখ, হে হৰি মুখ দাস হেনো মানিক কৰ্মী উপকৃপাময়, কৰ্মী উপকৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ, মাধৱ বান্ধৱ কৃষ্ণ, চাৰুৱাই দোহাই দি ৰাখি দিয়া, কৃষ্ণ মাধৱ মাধৱ মাধৱ। কৃষ্ণ। ইহ পৰলোকে হৰি চৰণে হে গতি, হেন জানি কৰা হবে হৰিত ভকতি। হেন জানা অন্তকে খতৱাছে ধৰি, এৰায়ো যমৰ দায়ী ডাকি বোলা হৰি, হৰি ৰাম ৰাম ৰাম। জয়